নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাসকলে খবৰ ভাল। আজিৰ এই ভিডিঅ'টোত মিছৰী মল্ল শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ কমন এন্ট্ৰেন্স এক্সাম অৰ্থাৎ SSC-CWE সম্পূৰ্ণ চিলেবাছৰ কথা আলোচনা কৰিম। আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে বা ছেকেণ্ডবাৰৰ কাৰণে আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু SSC যিকোনো আপডেটৰ কাৰণে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া থাকিব। আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com এই পষ্টটোত সকলোবিলাক ডিটেইলছ পাই যাব। তো এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এক্সামলৈকে বেছি দিন নাই। আৰু ইয়াতে কম্পিটিশ্যন বহুত বেছি, সেইকাৰণে আপোনালোকে সঠিককৈ পঢ়া বহুতে প্ৰয়োজন। তো এই যিটো CWE আছে কমন এন্ট্ৰেন্স এক্সাম, এই এন্ট্ৰেন্স এক্সামৰ থ্ৰুত আপোনালোকে BSc নাৰ্ছিং, B.Pharm আৰু এলাইড এণ্ড হেল্থ কেয়াৰ চায়েন্সেছ অৰ্থাৎ BSc মেডিকেল টেকনলজি কৰ্চত এডমিশ্যন ল'ব পাৰিব। তো গভৰ্ণমেণ্টৰ কাৰণেও এই এন্ট্ৰেন্স এক্সামটো দিব লাগিব আৰু প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে এই এন্ট্ৰেন্স এক্সামটো দিব লাগিব। বাকী অকণমান থুলমূলকৈ চাই লওঁ। এক্সাম মোডটো অফলাইন হ'ব। আমাৰ বেষ্ট MCQ টাইপৰ কুৱেশ্যন থাকিব, 100 মাৰ্ক কুৱেশ্যন, 2 ঘণ্টা সময়। ইয়াতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি মেথছ, বায়'লজি নহ'লে মেথছ আৰু ইংলিছ থাকিব। তো এইটো বায়'লজি মেথছ। তো মেথছটো অনলি B.Pharm আৰু D.Pharm যদি কোনোবাই এপ্লাই কৰিছে তাৰ কাৰণে এলিজিবল হ'ব। যদি আপোনালোকে BSc নাৰ্ছিং, B.Pharm সকলোবিলাকৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে মেথছটো আপোনালোকৰ কাৰণে নহয়। কেৱল অনলি যদি B.Pharm নহ'লে D.Pharm কাৰণে এপ্লাই কৰিছে তেতিয়াহে মেথছটো আপোনালোকে বায়'লজি নহ'লে মেথছ কোনোবা এটা দিব পাৰিব। আমি মেইনলি PCB চিলেবাছখিনিয়ে চাম। পাৰ ছাবজেক্ট 25 মাৰ্কৰ থাকিব, ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। তো এতিয়া এটা পইণ্ট দি আছে, দ্য এক্সাম ইজ বেছড অন HS 10+2 ছায়েন্স লেভেল। তো আপোনালোকে NCERT-খিনি পঢ়িব লাগিব। চিলেবাছখিনি 10+2 অৰ্থাৎ ক্লাছ 11 আৰু 12ৰ চিলেবাছখিনি হয়। এতিয়া চিলেবাছ প্ৰথমতে ফিজিক্স। তো ফিজিক্সৰ ক্ষেত্ৰত ক্লাছ 11ৰ ফিজিক্সখন লাগিব আৰু ক্লাছ 12ৰ ফিজিক্সখন লাগিব। মানে ক্লাছ 11, 12 দুয়োখন ছাবজেক্টে লাগিব। আপোনালোকে PCBৰ ক্লাছ 11ৰ ছাবজেক্ট আৰু ক্লাছ 12ৰ ছাবজেক্টখিনি চাব লাগিব। আৰু চিলেবাছখিনি আপোনালোকে মেইনলি HSCC নহ'লে ASSEB যিটো হাই ছেকেণ্ডাৰী লেটেষ্ট চিলেবাছ 2026-27 সেইখিনি চিলেবাছ আপোনালোকে ফ'ল' কৰিব। তো 2025-26খিনি ফ'ল' কৰিলে হ'ব, ছেমে হয়। 2025-26 চিলেবাছখিনি চাই ল'ব। তো আমাৰ ইয়াতে দিয়াই আছে। তো চেপ্টাৰকেইটা দিয়া আছে। তো চেপ্টাৰকেইটাৰ নাম চাই ল'ব। তো ইয়াতে 15টা চেপ্টাৰ আছে। তো ক্লাছ 11ৰ ফিজিক্সত 15টা চেপ্টাৰ আছে। নেক্সট ক্লাছ 12ৰ ফিজিক্সত আছে 14টা চেপ্টাৰ। তো নামবিলাক বাৰু মাতি নাথাকোঁ, কাৰণ নামবিলাক মাতি থাকিলে বহুতেই ভিডিঅ'টো লং হৈ যাব, সেইকাৰণে নামখিনি নাচাওঁ বাৰু। নেক্সট ক্লাছ 12ৰ চিলেবাছখিনি 25 মাৰ্ক আহিব। ক্লাছ 11ৰ কেমেষ্ট্ৰি আৰু 12ৰ কেমেষ্ট্ৰি দুয়োটা মিলি কেনে। ক্লাছ 11ৰ কেমেষ্ট্ৰিখিনিত টোটেল 9টা চেপ্টাৰ আছে আৰু 12ৰ কেমেষ্ট্ৰিখিনিত আছে 10টা চেপ্টাৰ। নেক্সট আছে বায়'লজি। তো বায়'লজিৰ পৰাও 25 মাৰ্ক থাকিব ক্লাছ 11 আৰু 12 মিলি কেনে। তো আপোনালোকে ইয়াতে মষ্ট ইম্পৰ্টেণ্ট মানে চেপ্টাৰ বুলি কথা নাই, তো গোটেইবিলাক চেপ্টাৰে পঢ়িব লাগিব। তো আমি এক্সট্ৰাকৈ মানে টপিক ৱাইজ ভিডিঅ' লৈ আহিম, মানে কোনবিলাক টপিক মষ্ট ইম্পৰ্টেণ্ট হয়। কিন্তু আপোনালোকে এতিয়া প্ৰায় 1 মাহৰ বেছি সময় আছে। তো যিমান পাৰে ওপৰে পঢ়িলেও গোটেই ছাবজেক্টখিনি বা চিলেবাছখিনি বা চেপ্টাৰখিনি চাই ল'ব। কাৰণ এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকৰ সহজ হ'ব, কাৰণ তেওঁলোকৰ কনচেপ্টবিলাক আছে। তো তেওঁলোকে যিহেতু HSৰ কাৰণে পঢ়িছিলে, তো সেইকাৰণে সিহঁতৰ কনচেপ্টবিলাক আছে। তো বস্তুবিলাক এবাৰ চালে মনত থাকি যাব। তো হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকে এনেই ওপৰে এবাৰ চাই যাব। আৰু প্ৰিপাৰেশ্যনৰ কাৰণে বা ৰিভিজনৰ কাৰণে আমাৰ মক টেষ্ট চিৰিজ আৰু ই-বুক আছে। তো ইয়াতে চাব পাৰে ক্লাছ 11ৰ বায়'লজিত আছে টোটেল 19টা চেপ্টাৰ। নেক্সট ক্লাছ 12ৰ বায়'লজিত আছে 14টা চেপ্টাৰ। তো আমাৰ কুৱেশ্যন এনচাৰো ডিছকাছ কৰা সেইবিলাক চাই ল'ব। আপোনালোকে SSC, CWE এণ্ড GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CWEৰ ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যনবিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। নেক্সট ইংলিছ চিলেবাছ। তো ইংলিছ চিলেবাছখিনি বহুতৰ কনফিউজ হয় আৰু ইংলিছৰ কিতাপৰ পৰা কুৱেশ্যন, মানে কিতাপৰ যিটো
চেপ্টাৰ থাকে চেপ্টাৰৰ পৰা কুৱেশ্যন আহে নে নাই সোধে। তো চেপ্টাৰৰ পৰা কুৱেশ্যন নাই, ইয়াতে গ্ৰামাৰে তো টপিক দি দিছোঁ গ্ৰামাৰ, টপিকখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো প্ৰথমতে আহি গ'ল টেন্স, তাৰপিছত পাৰ্ট অফ স্পীচ, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট, তাৰপিছত ভইচ নেৰেশ্যন, প্ৰিপজিশ্যন, নেক্সট চেণ্টেন্স কাৰেকশ্যন, ভকেবুলাৰী, নেক্সট এৰৰ ডিটেকশ্যন, ৰিডিং কম্প্ৰিহেনশ্যন, এইবিলাক চিলেবাছ থাকে। তো আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। নেক্সট আপোনালোকক ইয়াতে দিছোঁ ফিজিক্সৰ পৰা 25 মাৰ্ক থাকিব, কেমিষ্ট্ৰিৰ পৰা 25 মাৰ্ক, তাৰপিছত বায়'লজি নহ'লে বায়'লজিৰ পৰাই মেইন থাকিব, বায়'লজিৰ পৰা 25 আৰু ইংলিছৰ পৰা 25, টোটেল 100 মাৰ্কৰ কুৱেশ্যন হ'ব। আৰু 100টা কুৱেশ্যন থাকিব, প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্কৰ থাকিব, ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। তো এতিয়া কুৱেশ্যনটো হ'ল যে তো ছাপ'জ ক্লাছ 11ৰ ইমানটা চেপ্টাৰ আছে, ক্লাছ 12ত ইমানটা চেপ্টাৰ আছে, তো কিন্তু মাত্ৰ মাৰ্ক আহিব এখন ছাবজেক্টৰ পৰা, মানে এটা ছাবজেক্ট আৰু ফিজিক্সৰ পৰা আহিব 25, কিন্তু চেপ্টাৰ আছে ক্লাছ 11 12 বুলি বহুতকেইটা। তো প্ৰত্যেকটো চেপ্টাৰৰ পৰা কুৱেশ্যন নাহে, কিন্তু বেছিভাগে ইয়াতে চেপ্টাৰ কভাৰ কৰিব। তো এতিয়াতো ডাইৰেক্টলি একজেক্টলি ক'ব পৰা নাযায় না, তো কোনটো চেপ্টাৰৰ পৰা কিমান আহিব। তো আপোনালোকে চাবতো গোটেইবিলাকে লাগিব, সেইকাৰণে আপোনালোকে পঢ়াটো অলপমান গুৰুত্ব দিব। তো বহুতে মানে এতিয়ালৈকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাই নাই, তো আপোনালোকে প্ৰিপাৰেশ্যনখিনি ষ্টাৰ্ট কৰি দিয়ক। বহুতে এতিয়ালৈকে ষ্টাৰ্ট কৰাই নাই, আৰু কম্পিটিশ্যনো কম নহয়, কম্পিটিশ্যন বহুত আছে, সেই হিচাপে চিট বহুতে লিমিটেড হয়। তো এতিয়া কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে তো চিলেবাছৰ ক্ষেত্ৰত। ক্লাছ 11 আৰু 12ৰ এই HSCC বা NCERT বেষ্টৰ হয়। তো নিটৰ দৰে এডভান্স কুৱেশ্যন পেপাৰ নাথাকে, তো ইয়াৰে কুৱেশ্যনবিলাক মিডিয়াম টাইপৰ হয়, কিন্তু কুৱেশ্যন পেপাৰ বহুত কনফিউজিং হয়। তো আপোনালোকৰ এনচাৰবিলাক চিমিলাৰ টাইপ লাগিব, সেইকাৰণে বহুত কনফিউজিং হয়। কিছুমান কুৱেশ্যন কনচেপচুৱেল থাকে, কিছুমান ডাইৰেক্ট NCERTৰ পৰা দিয়ে। তো সেইকাৰণে আপোনালোকে কুৱেশ্যন কিতাপৰ কিছুমান পইণ্টটো আপোনালোকে চাব লাগিব। ইয়াতে প্ৰিপাৰেশ্যন টিপছ ফৰ SSC CW 2026 দিয়া আছে। তো বহুতেতো আগৰ পৰাই পঢ়াটো প্ৰেক্টিচ কৰি আছে, কিন্তু এনেকুৱা বহুত সংখ্যক কেণ্ডিডেট আছে যিয়ে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা নাই, কিন্তু কিছুমান এনেকুৱা আছে ন, বহুত আগৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে। তো ইয়াতে কেৱল আপোনালোকৰ কাৰণে এই এণ্ট্ৰেন্স এক্সামটো নহয়, নিট দিয়া ষ্টুডেণ্ট আছে, বহুত এনেকুৱা এডভান্স লেভেলৰ এণ্ট্ৰেন্স এক্সাম দিয়া ষ্টুডেণ্টবিলাকো আছে। তো সেইকাৰণে আৰু কম্পিটিশ্যনটো অলপমান গাত লৈ কিনে কৰিব, কাৰণ কি হ'ব, এক্সাম দিয়াৰ পিছত আপোনালোকে ৰিগ্ৰেট কৰাতকৈ এক্সামৰ আগতে অকণমান পঢ়ি লোৱা বেছি ভাল। নেক্সট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক প্ৰেক্টিচ কৰিব। তো SSC পেপাৰ আনিব নিদিয়ে, তো আমাৰ তাত মেমৰি বেছ কুৱেশ্যন আছে, তো সেই মেমৰি বেছ কুৱেশ্যনবিলাক চাব পাৰে। আমাৰ ৱেবছাইটতো মক টেষ্ট চিৰিজ দি থকা হয়, লগতে ইউটিউবতো কুৱেশ্যন এনচাৰ ডিছকাছ কৰা হয়। নেক্সট আপোনালোকে মক টেষ্ট এটেম্প কৰিব, আমাৰ মক টেষ্ট চিৰিজ এটেম্প কৰিব পাৰিব। এতিয়া চিলেবাছৰ PDF বিলাকত ডাউনলোড কৰিব পাৰিব, টপিক ৱাইজ আছে। তো যিটো ক্লাছ 11 আৰু 12ৰ চিলেবাছ, তো ইয়াতে লিংক দিয়া আছে, লিংকত আপোনালোকে ক্লিক কৰিব লাগিব। তো এইখিনি হৈছে HSCC বা ASSEBৰ চিলেবাছখিনি, তো আপোনালোকে ইয়াতে চাব পাৰে। তো বায়'লজি 2025-26 চিলেবাছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো এনেকৈ চিলেবাছবিলাক আছে, তো ইয়াতে ইউনিট আছে, তো চেপ্টাৰ আছে, ইয়াতে টপিকবিলাক দিয়া আছে, তো সেনেকৈ আপোনালোকে চাব লাগিব। আমাৰ ইবুক আৰু মক টেষ্ট চিৰিজত এই সকলোবিলাক টপিক কভাৰেই আছে। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বেচিছত বা এই যিবিলাক টপিক আছে এই বেচিছতে আমাৰ ইবুক আৰু মক টেষ্ট চিৰিজটো বনোৱা হৈছে। তো বাকী কোনবিলাক টপিক ইম্পৰ্টেণ্ট হয় সেই তাৰ ওপৰত এক্সট্ৰা ভিডিঅ' আনিম বাৰু। তো আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন ল'ব, তো নতুন আপডেটবিলাক আমি দিয়ে থাকিম, কুৱেশ্যন এনচাৰো ডিছকাছ কৰি থাকিম। বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।